দুই এটা সৰু সুৰা ঘটনাৰ বাহিৰে প্ৰায় শান্তিপূৰ্ণ হৈছে আৰু তাত 21টা সমষ্টিত ইলেকশ্যন হৈছে আমাৰ 18টা সমষ্টি কেণ্ডিডেট আছে আৰু আমাৰ দৃঢ় বিশ্বাস যিটো ভোট হৈছে যে আমি 14 বা 15টা সমষ্টিত আমি জিকিব পাৰিম ঠিক আছে ৰাইজ এতিয়া পালাটো হ'ল আমাৰ কোকৰাঝাৰ আৰু চিৰাঙৰ ইয়াৰ 19টা সমষ্টি আছে আৰু আমাৰ বিশ্বাস আছে 19টা সমষ্টিৰ ভিতৰত আমাৰ 16টা কেন্দ্ৰ আছে আৰু 16টাৰ ভিতৰত আমি কম হ'লেও 13-14টা জিকিব পাৰিম বুলি আমাৰ বিশ্বাস আছে আপোনালোক আছে নাই এই চৰাইবিল জিকিবনে নাই জিকিবনে নাই চাওক আজি আমাৰ কাৰণে ইমান গৌৰৱৰ কথা যে আমি সাধাৰণ মানুহবিলাক ক'ত ৰাজপথ আন্দোলন কৰিছিলোঁ অকল কল্পনা নহয় বাস্তৱত আমি কোকৰাঝাৰ বা বিটিচি কাউন্সিল দখল কৰিব গৈ আছো এইবাৰ গণৰক্ষা পাৰ্টি আৰু অৱৰক্ষা বাহিনীৰ বাহিৰে বিটিচি কোনো হয় আজি আমাৰ বিৰোধীবিলাকে কোটি কোটি টকা খৰচ কৰিছে পোষ্টাৰ বেনাৰ মাৰিছে সভা সমিতি কৰিছে আজি আমি যিবিলাক সভালৈকে গৈছোঁ সভাত নাযোৱাৰ কাৰণে 500 দিছে আৰু সভাত যোৱাৰ কাৰণে তেওঁলোকৰ সভাত যোৱাৰ কাৰণে প্ৰায় 700-800 দিছে তথাপিতো আমাৰ বিশ্বাস আছে যে ভোটটো কিন্তু টৰ্চলাইট নহ'লে আমাৰ গুমাত যিহেতু অটো ৰিক্সা আছে আৰু কি কয় কেটলি আছে বা শ্ৰীৰামপুৰত আমাৰ অটো ৰিক্সা আছে তাতে কৰিম কাৰণ আমাৰ আপোনালোকৰ ইমানেই বিশ্বাস আছে যে যোৱাবেলি 19ৰ নিৰ্বাচনৰ লোকসভা নিৰ্বাচনত আমাক ঘৰাৰ কাৰণে সকলো দললৈ নামি পৰিছিলে ইয়াত যেনেকৈ হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল দৌৰি আহিছে গোটেই দিছপুৰখন উঠাই দি আহিছে তেওঁলোকৰ MLA MP মিনিষ্টাৰ সকলো নামি গৈছে একেধৰণে ৰিপুণ বৰাৰ পৰা আৰম্ভ কংগ্ৰেছৰ MLA MP আৰু আমাৰ বদৰুদ্দিন আজমল চাহাব গোটেই টিম লৈ আগবাঢ়ি আহিছে অতি আচৰিত ঘটনা আজি আমি কলকাতাৰ পৰা আহিছোঁ যোৱাকালি কাহানিয়া মহোদয় ককা আজমল ডাঙৰীয়া নিজে তাত ৰেলী কৰিছে যিটো তেওঁ MP ইলেকশ্যনটো কৰা নাছিলে আৰু যে আমাৰ গগৈ ডাঙৰীয়া যিদিনা মানে কি কয় স্বৰ্গগামী হৈছিল সিদিনা আমি মিডিয়াৰ আগত কৈছিলোঁ যে এইবাৰ বিজেপি তেওঁলোকে বচাৰ স্বাৰ্থত অৱৰ ভোট বিভাজনৰ স্বাৰ্থত কি হ'ব তেওঁলোকে আজমল চাহাবক মাতি আনিছে আৰু আমাৰ যাতে অৱৰ ভোটটো বিজেপি BPF EBPL কংগ্ৰেছ এইফালে ভাগ হৈ যায় আৰু যদি আমি হাৰি থাকোঁ আমাক বাক্সাত বহুত চেষ্টা কৰিছিলে ওদালগুৰিত বহুত চেষ্টা কৰিছিলে কিন্তু মই ভাবোঁ যে শেষত তেওঁলোকে হাৰি গৈছে আৰু ইয়াতো যথেষ্ট চেষ্টা কৰিব আপোনালোকে দেখিছে কিজানি আমাৰ হয়ে বায়ে কিছু নেতা আছিলে আপোনালোকৰ মাজৰ পৰা কিন্তু এতিয়া নাই তেওঁলোক অলপ টকা পইচা লৈ বা বিভিন্ন কিছুমান ভুল মিছা আশ্বাসত গৈ তেওঁলোকে কি হৈছে অলপ ৰাইজৰ ফালে পিঠি দিছে কিন্তু মই এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে BTC ৰাইজৰ যিটো আশা আকাংক্ষা সেইটো এইবাৰ পূৰণ হ'বলৈ গৈ আছে কিবা সন্দেহ আছে নেকি সন্দেহ আছে আপোনালোকৰ আমাক নেতাবিলাকৰ সহায় লাগে কিন্তু তেওঁলোক নহ'লে আমি চলিব পাৰোঁ পাৰোঁনে নাই কাৰণ সৰ্বসাধাৰণ ৰাইজৰ এটা এটা ভোট দিব পাৰে আপোনালোকে যদি ভোটটো ঠিক জেগাত দিয়ে ইয়াত কোনো টেনশ্যন নাই তথা ৰাইজ ইয়াৰ আগতে আমি কোৰ্টত গৈছিল ৰাইজে কিহৰ কাৰণে গাঁও গঠনৰ কাৰণে ৰাজপথ আন্দোলন কৰিছিল বিভিন্ন জাতীয় দল সংগঠনবিলাকে যে আমাক অধিকাৰ লাগে আমাক মাটি লাগে আমাক ভাষা সংস্কৃতি লাগে আমাক উন্নয়ন লাগে কিবা হ'ল নেকি কিবা হ'ল নাই হোৱা কিন্তু তেওঁলোকে বিটিয়া চুক্তি কৰিলে আমাক কাকো নুসুধিলে একো নামাতিলে আজি বিজেপিৰ মূল এজেণ্ডা কি বিটিয়া চুক্তি কাৰ্যকৰী কৰা EPPLৰ মূল এজেণ্ডা কি বিটিয়া চুক্তি কাৰ্যকৰী কৰা আৰু হাগ্ৰামাই কৈছে মই বিটিয়া চুক্তিত নামানো কিন্তু তেওঁ তাতে চহী কৰিছে নাই কৰা তেওঁ চিগনেটৰী